হেল্ল' এভৰিৱান, আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। মই ৰূপম ত্ৰিশান আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল অংকুৰণ লাইভ। আজিৰ ভিডিঅ'টো লৈ আনিছোঁ সেইসকল কেণ্ডিডেটৰ বাবে যিসকলে BTCৰ ফালৰ পৰা অনুষ্ঠিত হ'ব লগা VCDCৰ ছেক্ৰেটাৰী পোষ্টৰ ৰিটেন এক্সামৰ বাবে প্ৰিপেয়াৰেশ্যন কৰি আছিলে। এক্সামৰ কথাবোৰ আলোচনা কৰাৰ আগতে যদি এই চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰিব। BTCৰ ফালৰ পৰা যিটো VCDCৰ এক্সাম হোৱা কথা আছিল অহা 25 মে'ত, সেই এক্সামটোৰ ৰিচিডিউল ন'টিছ আহি গৈছে। ন'টিছখনত কি কৈছে আমি চাই লৈছোঁ। এই ন'টিফিকেশ্যনখন আহিছে 19 মে' 2025ত। ন'টিছ It is hereby informed to all the candidates for the post of secretary for VCDC that the scheduled written examination to be held on 25 May 2025 and rescheduled on 1st June 2025. Candidates are therefore advised to re-download the admit card again. So আমাৰ BTCৰ ফালৰ পৰা যিটো ছেক্ৰেটাৰীৰ VCDCৰ ৰিটেন এক্সাম হোৱা কথা আছিল অহা 25 মে'ত, চ' সেই এক্সামটো ৰিচিডিউল কৰি সেই এক্সামটো অনুষ্ঠিত কৰিব 1 জুনত। চ' কেণ্ডিডেটসকলে তেওঁলোকৰ এডমিট কাৰ্ডবোৰ ৰিডাউনলোড কৰিব লাগিব এক্সাম লোৱাৰ বাবে। কেণ্ডিডেটসকলে এক্সামটো পষ্টপন হোৱাৰ বাবে কোনো হতাশ হোৱাৰ প্ৰয়োজন নাই। কেণ্ডিডেটসকলে তেওঁলোকৰ প্ৰিপাৰেশ্যনটো কৰি গৈ থাকক, যিহেতু অহা 1 জুনত এক্সামটো অনুষ্ঠিত কৰিব বুলি ৰিচিডিউল ডেট আহি গৈছে। চ' ন'টিছখন ইমানেই আছিল। ধন্যবাদ।